নে 6 লাখত জয়ী হ'ম এই কথাটো নকওঁ, ৰাইজে অহংকাৰী মানুহক বেয়া পায়। মই কৈছোঁ মই এটা ভোটত হ'লেও জয়ী হ'ম। ৰাইজে এবাৰ সিদ্ধান্ত লৈছে মই এটা ভোটত হ'লেও মই এবাৰ জয়ী হ'ব পাৰিম। আধুনিক প্ৰযুক্তিৰে যে বানপানী নাইকিয়া কৰিম বুলি কৈছিলে তালাব খান্দি, সেইবিলাক ক'ত খান্দিলে আমাক দেখুৱাই থৈ যাবৰ কাৰণে কৈছোঁ। এই টুইন টাৱাৰ বনাম বুলি যে এডভান্টেজ আছাম বনাইছিলে, টুইন টাৱাৰটো কোনখিনি জেগাত দিছে, আমি মালয়েছিয়াত গৈ টুইন টাৱাৰ চোৱাতকৈ তেওঁ আহিছে যেতিয়া আমাক দেখাই গ'লে আমি ভাল পাম। চাওক, মই মোদী তেখেতে বিজুলী কলিতা মেধিয়ে কৈছে যে মোদীক চাব বিচাৰিছে। মই ক'ব বিচাৰিছোঁ যে মই যদি এই সমষ্টিৰ পৰা জয়ী হৈ যাওঁ, ৰাইজৰ সমস্যাবিলাক মই সজোৰে দিল্লীলৈ লৈ গৈ তাত সবলভাৱে মই নেতৃত্ব দিব পাৰিম। গতিকে ৰাইজৰ সমস্যাৰ লগত মই সুখে দুখে আছোঁ। এতিয়া তেওঁ কি ভাবিছে, তেওঁৰ মনৰ কথা। মোৰ শুভেচ্ছা আছে। মই কেতিয়াও মোৰ প্ৰতিপক্ষক বেয়াকৈ নকওঁ, কাৰণ তেওঁ এটা মোৰ প্ৰতিপক্ষৰ প্ৰতিদ্বন্দ্বী। আমি যেতিয়া দুখন ফুটবল খেলোঁ, দুইটা পাৰ্টিয়ে হেণ্ডশ্বেক কৰি পেলাই ওলাই যায় মানুহে, গতিকে তাৰপিছত গ'ল দিবলৈ চবেই আশা কৰে। এতিয়া তেওঁলোকে মোক বহুত কটাক্ষ কৰিছে, বহুত বেয়াকৈ কৈছে। মই এগৰাকী সাংসদৰ প্ৰাৰ্থী, মই কেতিয়াও প্ৰতিপক্ষক বেয়াকৈ নকওঁ। তেওঁলোকৰ মোৰ শুভেচ্ছা আছে, তেওঁ এটা সময়ত একেলগে কাম কৰিছোঁ, মোৰ শুভেচ্ছা আছে, কিন্তু মই মোৰতো চেষ্টা অব্যাহত ৰাখিম। গতিকে তেওঁলোকে মোক বহু কটাক্ষ কৰিছে। মই ব্যক্তিগতভাৱে কোনো ৰাজনৈতিক জীৱনত কাকো মই কেতিয়াও কটাক্ষ কৰা নাই, ভৱিষ্যতেও নকৰোঁ। ফ্লাইঅভাৰ বনোৱাটোতো এইটো এটা চৰকাৰৰ কণ্টিনিউৱাছ প্ৰচেছ। আমি টেক্স দিছোঁ, আমাৰ পৰা যেতিয়া টেক্স ল'ব ছাৰ্ভিচ প্ৰভাইড কৰিব লাগিব। কিন্তু ফ্লাইঅভাৰৰ তলৰ যিবিলাক নলা নৰ্দমা, য'ত এইখন চৰকাৰে ডাবল ইঞ্জিনৰ চৰকাৰে 7 বছৰ হৈ গ'ল এটোপা পানী মানুহক গুৱাহাটীত দিব পৰা নাই। খিলঞ্জীয়াক ভূমিপট্টা দিম বুলি কৈ পেলাই বুলডোজাৰ লগাইছে। বিভিন্ন সমস্যা আছে, পদপথৰ ব্যৱসায়ীসকলৰ যে সমস্যা, কৰ্মচাৰীৰ সমস্যা, আশা অংগনবাড়ী তেওঁলোকৰ কৰ্মচাৰীসকলৰ দিব্যাংগসকলৰ অসুবিধা, আজি তাৰিখত পৰ্যটনৰ লগত থকা যান বাহন চালক যিসকল আছে তেওঁলোকৰ অসুবিধা। এতিয়া এইবিলাক কামটো হোৱা নাই। এতিয়া অভাৰব্ৰিজ বনাইছে, প্ৰফিট কাৰবাৰ হৈছে। অভাৰব্ৰিজখন হৈছে, গুৱাহাটীখন সুন্দৰ হৈছে। অভাৰব্ৰিজৰ তলত আজি গুৱাহাটী হৈছে গোটেই ছাউথ ইষ্ট এছিয়াৰ হৈছে গেটৱে। তাত আজি গোটেই পৃথিৱীৰ ভিতৰত যদি মানে আপোনাৰ প্ৰদূষণৰ ক্ষেত্ৰত ভাৰতবৰ্ষ আজি প্ৰথম স্থান পাইছে, স্বচ্ছতাৰ ক্ষেত্ৰত আজি 2 নম্বৰ স্থানত আছে, বেয়া লেতেৰা চিটিৰ ক্ষেত্ৰত। গতিকে অভাৰব্ৰিজ বনোৱাটোতো ডেভেলপমেণ্ট নহয়।